আজি এটা মই ষ্টৰি ক'ম দেই। আজি মই অলপ ওলাই গৈছিলোঁ ৰঙাজানলৈ। পিছে মোৰ তাত চকু পৰিল ফুড এক্সখনলৈ। পকেটততো এটকাও নাছিল। এইফালে লোভটোতো সামৰিবও নোৱাৰিলোঁ। চিধাই গ'লোঁ ATMলৈ পইচা উলিয়াই ফাষ্ট ফুড অৰ্ডাৰ দিহে ৰক্ষা। অলপ টাইম পিছে ৰ'বলগীয়া হ'ল, তাতে পেটত নিগনিৰ ৰেচ চলি আছে। অৱশেষত অৰ্ডাৰটো হাতত পালোঁ মই। দিছিলোঁ 2টা ৰোল, এটা পনীৰ আৰু আনটো অনলি চীজ। দাম দুইটাতে আকৌ 80 ৰুপিজ। পিছে লাল চাটনি আৰু চচৰ লগত খাই বেয়া মজা লাগিল। মই আৰু অনুৰাজে 2টা ৰোল ভাগ কৰি 2টাই টেষ্ট ল'লোঁ আৰু টেষ্টত কোনো কম্প্ৰমাইজ নাছিল। পিছে তেওঁলোকেও যদি এই সোৱাদৰ ভাগ ল'ব বিচাৰে তেন্তে ৰঙাজান তিনিআলিত থকা ফুড এক্সখনলৈ আহিব আৰু কেনে লাগিল মোক কমেণ্ট ছেকশ্যনত পাছত জনাব। হেল্ডি নহ'লেও কেতিয়াবা খাই ভাল লাগে নহয়নে? আৰু সেই সময়ত ক্ৰেভিংটো ইমানেই আহে নেখাই নোৱাৰি। আপোনালোকে ফাষ্ট ফুড খাই ভাল পায়নে? আজিলৈ পিছে ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কৰি দিব।